মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 5-ৰ জিজ্ঞাছ টেলেঞ্চাৰ্ছ এক্সামৰ যোৱাকালি হৈ যোৱা যিখন কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু তোমালোকে কিমান নম্বৰ পাবা বুলি ভাবা সেইটো চোৱাৰ পিছত তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আমি প্ৰথমতে চাওঁ আহা গ্ৰুপ চি। গ্ৰুপ চিত তোমালোকৰ কি আছিলে? জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছিল। অৰ্থাৎ সাধাৰণ জ্ঞান আৰু সাময়িক ঘটনা প্ৰবাহৰ কুৱেশ্যন তোমালোকৰ গ্ৰুপ চিত আছিলে। ইয়াৰে তোমালোকৰ 20 নম্বৰ আছিলে। গতিকে তোমালোকে নিজৰ কুৱেশ্যন পেপাৰখন উলিয়াই লোৱা আৰু কিমানটা প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ল কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো আছিলে যে জীৱন বৃত্ত কাৰ আত্মজীৱনী? অপশ্যনবিলাক তোমালোকে চোৱা। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এণ্ড ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিলে জীৱনী বৃত্ত নামৰ যিখন আত্মজীৱনী তেওঁৰ আছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ। নেক্সট চোৱা এইটো কুৱেশ্যন, নেলছন মেণ্ডেলা কোনখন দেশৰ নাগৰিক? টু হুইচ কাণ্ট্ৰি ডিড নেলছন মেণ্ডেলা বিলং? অপশ্যনবিলাক তোমালোকে নিজে চাই ল'বা আৰু কৈ নাথাকক, তোমালোকে কুৱেশ্যন পেপাৰখন উলিয়াই ল'বা। অপশ্যন নম্বৰ চি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ, দক্ষিণ আফ্ৰিকা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা। আমাৰ শৰীৰৰ তেজ শোধন কৰা অংগটোৰ নাম? হুইচ অৰ্গান অফ আৱাৰ বডি পিউৰিফাইজ ব্লাড? অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, বৃক্ক বা কিডনী হৈছে আমাৰ শৰীৰৰ তেজ পৰিশোধন কৰা অংগটোৰ নাম। তোমালোকক আন কোনখন কুৱেশ্যন পেপাৰ অৰ্থাৎ কিমান ক্লাছৰ কুৱেশ্যন পেপাৰৰ আনচাৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। লগতে ক্লাছ 4 আৰু 3 কুৱেশ্যন পেপাৰখন যদি তোমালোকৰ লগত আছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন, বা তোমালোকে ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, হোৱাটছআপত তোমালোকে কুৱেশ্যন পেপাৰখন আমালৈ পঠিয়াই দিবা। আমি তোমালোকক আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। নেক্সট হোৱা 74 নম্বৰ কুৱেশ্যন, সংযুক্ত আৰৱ আমিৰ শ্বাহীৰ মুদ্ৰা কি বুলি জনা যায়? হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ UAE? অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, দিৰহাম। সংযুক্ত আৰৱ আমিৰ শ্বাহীৰ মুদ্ৰাক দিৰহাম বুলি জনা যায়। নেক্সট প্ৰশ্নটো চোৱা, 75 নম্বৰ, চুকাফা কোনটো গিৰিপথেৰে অসমত প্ৰৱেশ কৰিছিল? থ্ৰু হুইচ পাছ চুকাফা এণ্টাৰ্ড ইনটু আছাম? অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ বি, পাংচৈ। চুকাফাই পাংচৈ গিৰিপথেৰে অসমত প্ৰৱেশ কৰিছিলে। এতিয়া চোৱা নেক্সট কুৱেশ্যন 76 নম্বৰটো। কুৱেশ্যনটো আছিলে যে কোন চনত চান্দুবি হ্ৰদ সৃষ্টি হোৱা বুলি জনা যায়? টু হুইচ ইয়াৰ চান্দুবি লেক ৱাজ ক্ৰিয়েটেড? চান্দুবি যিখন বিল আছে এই বিলখন ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিল। ঠিক আছে, 1897 চনত যি বৰ ভূমিকম্প হৈছিল ইয়াৰ ফলত চান্দুবি বিল সৃষ্টি হোৱা বুলি জনা যায়। নেক্সট আমি চাওঁ আহা কুৱেশ্যন নম্বৰ 77, মহাজাগতিক ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল? হু ডিস্কভাৰ্ড দ্য কস্মিক ৰেজ? বিলাক তোমালোকে চোৱা। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব, ভিক্টৰ হেছ আছিল ইয়াৰে আৱিষ্কাৰক। এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা 78 নম্বৰ, স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ হ'ল? স্বৰ্ণকমল এৱাৰ্ড উইনাৰ ফাৰ্ষ্ট আছামিজ ফিল্ম? অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, হালধীয়া চৰাই বাওধান খাই। এইখন ফিল্মে প্ৰথমতে স্বৰ্ণকমল বঁটা লাভ কৰিছিলে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 79, 79 নম্বৰ প্ৰশ্নটো, হিউমেন ৰাইটছ ডে ইজ চেলিব্ৰেটেড অন? মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? মানৱ অধিকাৰ দিৱস পালন কৰা হয় 10 ডিচেম্বৰ তাৰিখে। অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, 80 নম্বৰ কুৱেশ্যন, বৰ্তমান অসমৰ বিত্তমন্ত্ৰী কোন? হু ইজ দ্য প্ৰেজেণ্ট ফাইনেন্স মিনিষ্টাৰ অফ আছাম? বৰ্তমান অসমৰ বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, 80 নম্বৰ কুৱেশ্যন। কুৱেশ্যনটো আছিল যে তলৰ কোনটো ভাষাক 2024 বৰ্ষত ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া হৈছে? Which of the following languages is recognized as classical language in 2024? ইয়াৰ উত্তৰটো নিশ্চয় সকলোৱে জানা, অসমীয়া ভাষাক 2024 চনত ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া হৈছে। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নকেইটা। প্ৰশ্নটো আছিল যে পুৰীৰ জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত আছে? জগন্নাথ টেম্পল অফ পুৰী ইজ বিলং টু হুইচ ষ্টেট অফ ইণ্ডিয়া? পুৰীত থকা জগন্নাথ মন্দিৰটো উৰিষ্যাত আছে। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট 83 নম্বৰ কুৱেশ্যনটো চোৱা, 2024 বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকী হৈছে?
Who is newly elected as president of USA in 2024? 2024 বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকী হৈছে ডোনাল্ড ট্ৰাম্প। অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ। নেক্সট হোৱা 84 নম্বৰ কুৱেশ্যনটো, গাঁও পঞ্চায়ত এখনৰ কাৰ্যকাল কিমান বছৰ? হোৱাট ইজ দ্য টাৰ্ম অফ এ গাঁও পঞ্চায়ত? গাঁও পঞ্চায়ত এখনৰ কাৰ্যকাল হৈছে 5 বছৰ। নেক্সট কুৱেশ্যন চোৱা, ৰিয়ান পৰাগ কি খেলৰ লগত জড়িত? ৰিয়ান পৰাগ ইজ এছ'চিয়েটেড টু হুইচ ফলোয়িং স্পৰ্টছ? ৰিয়ান পৰাগ নিশ্চয় তোমালোকে জানাই ক্ৰিকেট খেলৰ লগত জড়িত। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। এতিয়া আহা নেক্সট প্ৰশ্নটো চাওঁ, তলৰ কোনগৰাকীক পিতামহ বুলি কোৱা হয়? হুইচ অফ দ্য ফলোয়িং পাৰ্চন ইজ ন'ন এজ পিতামহ? পিতামহ বুলি কাক কোৱা হয়? ভীষ্মক। ভীষ্মক পিতামহ বুলি কোৱা হয়। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। এতিয়া চোৱা 87 নম্বৰ প্ৰশ্নটো আছিলে যে ইউনেস্কোৰ প্ৰধান কাৰ্যালয় বা মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? দ্য হেড অফিচ অফ ইউনেস্কো ইজ চিটুৱেটেড ইন, ইউনেস্কোৰ যিটো মুখ্য কাৰ্যালয় এইটো পেৰিছত অৱস্থিত। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা 88 নম্বৰ কুৱেশ্যনটো আছিল যে ভাৰতৰ একমাত্ৰ চৰকাৰী বেংকটো হৈছে দ্য অনলি গভৰ্ণমেণ্ট বেংক অফ ইণ্ডিয়া ইজ, ভাৰতৰ একমাত্ৰ চৰকাৰী বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিটো ফুল ফৰ্ম এইটো সোধে কেতিয়াবা চমুকৈ যে আৰ বি আইৰ ফুল ফৰ্মটো কি হয়? আৰ বি আইৰ ফুল ফৰ্মটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ঠিক আছে, নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 89। প্ৰশ্নটো আছিলে যে অসমৰ কোনগৰাকী কবিক বিহগী কবি বুলি কোৱা হয়? হুইচ অফ দ্য ফলোয়িং পয়েট অফ আছাম ইজ ন'ন এজ বিহগী? বিহগী কবি বুলি কাক কোৱা হয়? ৰঘুনাথ চৌধুৰীদেৱক। কিহৰ কাৰণে? কাৰণ তেওঁ চৰাই চিৰিকটিক লৈ বহুতো কবিতা ৰচনা কৰাৰ বাবে তেওঁক বিহগী কবি নামেৰেও জনা যায়। এতিয়া চোৱা নেক্সট প্ৰশ্নটো, ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য অল্ডেষ্ট অইল ৰিফাইনেৰী অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম হৈছে ডিপগৈ তেল শোধনাগাৰ। এতিয়া চাওঁ আহা আমি ইংৰাজী ব্যাকৰণৰ প্ৰশ্নকেইটা। 91 নম্বৰ প্ৰশ্নটো চোৱা, ফিল ইন দ্য ব্লেংক, খালী ঠাইবোৰ কৰিবলৈ দিছিল। আই হেভ ডেছ প্ৰেজেণ্ট, ইয়াতে এ হ'ব শুদ্ধ উত্তৰ, আই হেভ এ প্ৰেজেণ্ট। নেক্সট তোমালোকে এইটো ছাইডত চোৱা 96 নম্বৰ কুৱেশ্যনটো, চুজ দ্য ৱৰ্ডছ হুইচ আৰ ইন এলফাবেটিকেল অৰ্ডাৰ, অৰ্থাৎ এলফাবেটিকেল অৰ্ডাৰত থকা ৱৰ্ডকেইটা তোমালোকক উলিয়াব দিছে। যেনে প্ৰথমতে চোৱা ইয়াৰ যিটো ৱৰ্ড আছে, ইয়াতে ই আছে, ইয়াতেও প্ৰথমতে ই আছে, ইয়াতেও ই আছে, তাৰপিছত এ আছে গোটেইকেইটাত চোৱা, তাৰপিছত এম আছে, অৰ্থাৎ এ বি চি ডি এনেকুৱা ধৰণৰ এলফাবেটিকেল অৰ্ডাৰ গোটেইকেইটা আছে। শেষত চোৱা আৰ আছে, আমি চোৱা আৰৰ পিছত কি পাওঁ? আৰ এছ টি, তাৰপিছত টি পাওঁ, আৰু শেষত কি পাওঁ? এনেকৈ গৈ আমি কি পাওঁ? টিৰ পিছত আকৌ ৱাই পাওঁ। গতিকে অপশ্যন নম্বৰ চি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। ঠিক আছে, এইটোৱে আছে এলফাবেটিকেল অৰ্ডাৰত। নেক্সট চোৱা নেক্সট প্ৰশ্নকেইটা ভালদৰে তোমালোকে মনোযোগ দি চাবা। এইফালে চোৱা 92 নম্বৰ কুৱেশ্যনটো, ফিল ইন দ্য ব্লেংক, খালী ঠাইবোৰ কৰিব দিছিল। দিছ ইজ ডেছ আমব্ৰেলা আই বট য়েষ্টাৰডে, ইয়াত হ'ব কি হ'ব? মই তোমালোকে কৈ নিদিওঁ। ঠিক আছে, একেবাৰে ইজি হয়। কমেণ্ট ছেকশ্যনত তোমালোকে 92 নম্বৰ কুৱেশ্যনটোৰ কমেণ্ট ছেকশ্যনত আনচাৰটো জনোৱা। এতিয়া চোৱা নেক্সট প্ৰশ্নটো 97 নম্বৰ, পিক আউট দ্য এডজেক্টিভ ফ্ৰম দ্য ফলোয়িং, ইয়াৰ পৰা এডজেক্টিভ কোনটো হয় আমাক বাছি উলিয়াব দিছে। গতিকে বেডটো হৈছে এডজেক্টিভ। অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা এই 98 নম্বৰটো, পিক আউট দ্য এডজেক্টিভ ফ্ৰম দ্য ফলোয়িং, ইয়াৰো এডজেক্টিভটো কি হ'ব সুধিছে। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, স্মল, এইটো হৈছে এডজেক্টিভ। নেক্সট তোমালোকে এইটো ছাইডত চোৱা, চুজ দ্য নাউন অফ দ্য ফলোয়িং, এই ভিতৰত নাউনটো বিচাৰি উলিয়াবলৈ দিছিল। গতিকে কেট হ'ব শুদ্ধ উত্তৰ, মই ইয়াত চিন দি থৈছোঁ। ঠিক আছে, নেক্সট দিছিলে ফিল ইন দ্য ব্লেংক, খালী ঠাইবোৰ কৰা। ৰীমা এণ্ড মীনা ডেছ গোয়িং টু স্কুল, ইয়াত হ'ব আৰ ৰীমা এণ্ড মীনা আৰ গোয়িং টু স্কুল। নেক্সট চোৱা এইটো ছাইডত, চুজ দ্য কাউণ্টেবল নাউন আউট অফ দ্য ফলোয়িং, এইকেইটাৰ ভিতৰত কাউণ্টেবল নাউনটো কি হ'ব সুধিছে। কাউণ্টেবল নাউন যিটো আমি গণনা কৰিব পাৰোঁ। ৱাটাৰ, পানী গণনা কৰিব পাৰিম নেকি? নোৱাৰোঁ। ডাষ্ট, ধূলি বাগনি নোৱাৰোঁ। চুগাৰ নোৱাৰোঁ, অৰ্থাৎ চেনি আমি হিচাপ কৰাটো অসম্ভৱ। কিন্তু বুকখন আমি হিচাপ কৰিব পাৰোঁ, কিতাপ কেইখন আছে। গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট চোৱা 95 নম্বৰ যিটো কুৱেশ্যন আছে, চুজ দ্য ৱৰ্ডছ হুইচ আৰ ইন এলফাবেটিকেল অৰ্ডাৰ, এলফাবেটিকেল অৰ্ডাৰত কোনটো আছে? C2 আছে এলফাবেটিকেল অৰ্ডাৰ, এইটোৱে হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে,
নেক্সট কুৱেশ্যনটো চোৱা শেষৰ 99 নম্বৰ কুৱেশ্যনটো ৰিমা এণ্ড মিনা ডেছ গোয়িং টু স্কুল ইয়াত হ'ব আৰ ৰিমা এণ্ড মিনা আৰ গোয়িং টু স্কুল শেষৰ কুৱেশ্যনটো চোৱা ফিল ইন দ্য ব্লেংকছ খালী ঠাইবোৰ কৰিব দিছিল চি ডেছ ডান দ্য ৱৰ্ক ইয়াত হ'ব হেজ চি হেজ ডান দ্য ৱৰ্ক এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ' চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা তেওঁলোকে কিমান নম্বৰ পাইছে তেওঁলোকে জানিব পাৰিব বা তোমালোকৰো এইখিনি যিহেতু তোমালোকে কৰিলা তোমালোকৰ ইয়াৰ পৰা কিমান নম্বৰ কাৰেক্ট হ'ল যেনে ইংৰাজী ব্যাকৰণৰ তোমালোকৰ কিমানটা কাৰেক্ট হ'ল বা ইয়াৰে তোমালোকৰ জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ কিমানটা তোমাৰ কাৰেক্ট হ'ল কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি